হাই ফ্ৰেন্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। পুনৰ এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি আপোনালোকৰ মাজলৈ আহিছোঁ। আজি দেখিছেনে বাৰু এটা নতুন ৰেমেডি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এই ৰেমেডিটোৱে আপোনাৰ ছালখন বগা আৰু উজ্জ্বল কৰিবই। ইয়াৰ লগতে ছালৰ বহুতো সমস্যা নাইকিয়া কৰিব। ছালৰ যিকোনো সমস্যা বুলি যে কৈছোঁ, আপোনাৰ যদি পিগমেণ্টেশ্যন বা মেলাজমাৰ দৰে সমস্যাও আছে, এই সমস্যাটো নাইকিয়া কৰিব পাৰিব। চকুৰ তলত হোৱা ক'লা দাগৰ সমস্যাটো নাইকিয়া কৰিব, ছানটেনৰ সমস্যাটো নাইকিয়া কৰিব, ছালৰ ৰং যথেষ্ট উজ্জ্বল কৰি তুলিব। এনেধৰণৰ ঘৰুৱা সামগ্ৰীয়ে তৈয়াৰ কৰা বিভিন্ন ৰেমেডি আপোনালোকে নিয়ৰিপা লাইফষ্টাইল চেনেলটোত পাব। এতিয়ালৈকে যদি মোৰ পৰিয়ালৰ সদস্য হোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়াই মই নতুন ভিডিঅ' আপলোড কৰিম, ইয়াৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতেই পাব। শেষত এটা কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব। ৰেমেডিটো কিদৰে প্ৰস্তুত কৰিম মই আপোনালোকক জনাম, কিন্তু তাৰ আগতে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ কিদৰে মই ঘৰতে ছালৰ বাবে উপযোগী পাউডাৰ তৈয়াৰ কৰোঁ। বজাৰত যে এনেধৰণৰ পাউডাৰ কিছুমান বিক্ৰী হৈ থাকে আপোনালোকে হয়তো দেখিছে। এইটো এটা পাউডাৰ দেখিছেনে? ইয়াৰ প্ৰাইচটো আপোনালোকে চাওকচোন। এনেধৰণৰ পাউডাৰ আপোনালোকে ঘৰতে প্ৰস্তুত কৰিব পাৰে। মোলে এনেধৰণৰ বহুত পাউডাৰ আহে, কিছুমান কোম্পানীয়ে পঠায়। এয়া দেখিছে কমলাৰ বাকলিৰ পাউডাৰ। এতিয়া মই ষ্ট'ৰ কৰি ৰাখিম এই পাউডাৰখিনি। কস্তুৰী হালধি বুলি কৈ থাকোঁ যে, কস্তুৰী হালধি ইয়াৰ লগত মিক্স কৰিম আৰু লগতে চন্দন পাউডাৰ। গোটেইকেইটা বস্তু আপোনাৰ ছালৰ বাবে খুব উপযোগী। এই গোটেইকেইটা বস্তু মই ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰাৰ পাছতে আপোনালোকে এটা বটলত ষ্ট'ৰ কৰি ৰাখিব। আৰু এইফালে দেখিছেনে আমাৰ ঘৰৰ এজোপা নিম যথেষ্ট ওপৰলৈকে আছে। এতিয়া মই আনিব পৰা নাই কাৰণে ইমানখিনি মই লৈছোঁ। ইয়াৰ পাছতে আমাৰ ঘৰৰ এয়া নৰসিংহ পাত। আপোনালোকে দেখিছেনে? বিভিন্ন ধৰণৰ ৰেমেডিত মই দেখুৱাই থাকোঁ কিদৰে আপোনালোকে নৰসিংহ পাত আপোনাৰ চুলিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। নিম পাত আৰু নৰসিংহ পাত মই লৈছোঁ। এতিয়া পাতখিনি ভালদৰে ছিঙি ল'ম। ইয়াৰ কাৰণে মোক সহায় কৰিছে কণমানিজনীয়ে। এইদৰে মই তাইক কামত কেতিয়াবা ব্যস্ত কৰাই ৰাখোঁ। ইয়াৰ পাছতে এই নিম পাত আৰু নৰসিংহ পাতখিনি ভালদৰে ধুই ল'ব। ধোৱাৰ পাছতে আমি ৰ'দত শুকুৱাব লাগিব। ইয়াৰ কাৰণে আপোনালোকে দুদিনমানৰ পাছত চাব লাগিব ভিডিঅ'টো কিদৰে মই নিম আৰু নৰসিংহ পাউডাৰ প্ৰস্তুত কৰিম। এতিয়া বলক আমি আমাৰ ছালৰ কাৰণে খুব উপযোগী মেজিকেল ৰেমেডিবিধ কেনেকৈ তৈয়াৰ কৰিম চাই লওঁ। ইয়াৰ কাৰণে মই লৈছোঁ সৰু সৰু চাইজৰ আলু। এয়া ঘৰুৱা আলু হয়, সেইবাবে মই বাকলি নুগুচাওঁ। এইদৰে ব্যৱহাৰ কৰিব পাৰে। আলুৰ বাকলিও ভাল আপোনাৰ ছালৰ কাৰণে। ছালৰ ক'লা দাগ নাইকিয়া কৰাৰ ক্ষেত্ৰত ঘৰুৱা সামগ্ৰী হিচাপে বেছিকৈ আলু ব্যৱহাৰ কৰা হয়। এয়া দেখিছেনে? মই দুটামান সৰু সৰু চাইজৰ আলু কাটি পেলাই মই মিক্সিত দিছোঁ। ইয়াৰ পাছতে মই বিলাহী এটা ব্যৱহাৰ কৰিছোঁ। বিলাহীটো ভালদৰে ধুই ল'ম আৰু ধুই লোৱাৰ পাছতে ইয়াৰ সৰু সৰু টুকুৰা কৰিম। এই দুইটা বস্তু এতিয়া ভালদৰে পিচি ল'ম। ইয়াত পানী ব্যৱহাৰ কৰিব নালাগে কিয়নো ইয়াত বিলাহী আছে। পিচি লোৱাৰ পাছতে এখন চেকনিত চেকি পেলাই ইয়াৰ ৰসখিনি উলিয়াই ল'ম। এয়া হৈছে আলু আৰু বিলাহীৰ ৰস। ইয়াত আৰু দুটামান বস্তু আমি মিক্স কৰিম। যিহেতু আমি পিগমেণ্টেশ্যনৰ কাৰণে ব্যৱহাৰ কৰিম, মেলাজমাৰ কাৰণে ব্যৱহাৰ কৰিম। আৰু এটা বস্তু ইয়াৰ লগত মিক্স কৰিম, নেমুৰ ৰস। যদি নেমুৱে আপোনাৰ স্কিনত শ্বুট নকৰে তেতিয়া আপোনালোকে স্কিপ কৰিব। লেমন যিটো এচেঞ্চিয়েল অইল আহে, এচেঞ্চিয়েল অইল ব্যৱহাৰ কৰিব পাৰে। ইয়াত মই ব্যৱহাৰ কৰিছোঁ ভিটামিন ই অইল। আৰু ইয়াৰ পাছতে মই যিটো পাউডাৰ বনাইছিলোঁ, ষ্ট'ৰ কৰি যে ৰাখিছিলোঁ, কমলাৰ বাকলি, চন্দন পাউডাৰ আৰু কস্তুৰী হালধি আছিলে। এই পাউডাৰটো মই ব্যৱহাৰ কৰিম। খুব ভালদৰে মিক্স কৰিম। এইটো বৰ বেছি ডাঠ কৰিব নালাগে, অলপ পাতলীয়াকৈ ৰাখিম। খুব ভালদৰে মিক্স কৰি ল'ব। আৰু মিক্স কৰাৰ পাছতে এখন আইচ ট্ৰে লৈছোঁ। এতিয়া আইচ ট্ৰেখনত মই ইয়াৰ আইচ কিউব বনাম। বহুত বেছিও নহয়, কম পৰিমাণে যিহেতু বনাইছিলোঁ, আমাৰ 4টামান মোৰ আইচ কিউব তৈয়াৰ হ'ব ইয়াত। এতিয়া ফ্ৰিজত ৰাখিম আৰু ইয়াৰ পিছত দেখুৱাই আছোঁ আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব। এয়া দেখিলেনে আইচ কিউব কেইটা? যেতিয়া আপোনালোকে ভালদৰে ফেচ ৱাছ কৰিব, ফেচ ৱাছ কৰাৰ পাছতে য'ত য'ত আপোনাৰ মুখত দাগ হৈছে তাত ব্যৱহাৰ কৰিব পাৰে। কেৱল মুখত হোৱা দাগৰ কাৰণেই নহয়, আপোনাৰ ছালখনো বগা কৰাত সহায় কৰিব। আপোনালোকে মাছাজ দিব। মাছাজ দিবলৈ হ'লে বহুতে হয়তো স্কিনত এইদৰে এপ্লাই কৰিব নোৱাৰে। এখন কাপোৰে মেৰিয়াই ল'ব আইচ কিউবটো, তাৰপিছতে আপোনালোকে স্কিনত ব্যৱহাৰ কৰিব। মাছাজ কৰাৰ পাছতে 15 মিনিটৰ কাৰণে ৰাখি থ'ব। 15 মিনিট ৰখাৰ পাছত যেতিয়া শুকাই যাব নহয়,
তাৰ পাছত আপোনালোকে ধুই দিব এই ৰেমেডিটো আপোনালোকে সপ্তাহত 4 বা 5 দিন মান কৰিব পাৰে ফ্ৰেন্ডছ কেনেকুৱা লাগিলে আজিৰ ভিডিওটো মোক কমেন্ট কৰি ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কৰিব যিমান পাৰি শেয়াৰ কৰিব আপোনাৰ ফ্ৰেন্ড সাৰ্কলৰ মাজত আৰু এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ